Welcome students, যাৰ যাৰ ফিডত মই যে ফাৰ্স্ট টাইম আহি আছো মোৰ নাম বিকাশ মই তোমালোকক পঢ়াম ম্যাথছ আজি আমি ডিসকাস কৰিবলৈ গৈ আছো ক্লাস 8 ৰ এটা সিম্পল ইকুৱেচনৰ আমি x ৰ ভ্যালু আমি কেনেকৈ উলিয়াব পাৰো আমাক কোৱেচনত দিয়া কি আছে 7x + 5 = 3x + 8 দিয়া আছে জাস্ট আমি কি কৰিম চাৰিটা স্টেপত আমি x ৰ মান উলিয়াম আমাক দিয়া আছে 7x এইফালে আছে এই 3x টো আমাৰ এইফালে প্লাস হৈ আছে 3x এইফালে আহিলে আমাৰ কি হ'ব -3x 8 5 তো এইফালে আমাৰ প্লাস হৈ আছিল 5 তো এইফালে আহিলে আমাৰ কি হ'ব -5 7x ৰ পৰা 3x মাইনাস কৰিলে আমাৰ কি আহিব 4x আৰু 8 ৰ পৰা 5 বিয়োগ কৰিলে 3 আহিব 4 তো এইফালে পূৰণ হৈ আছে 4 তো এইফালে গলে আমাৰ কি হ'ব ডিভাইড হৈ যাব বা হৰণ হ'ব আমাৰ आंसर কি হ'ব 3/4 মাত্ৰ 4টা স্টেপত আমি ইয়াৰ आंसर উলিয়াব পাৰো যদি বুজি পাইছা এটা কোৱেশ্চন হোমৱৰ্ক দি আছো এটো তোমালোকে ঘৰত কৰি লৈ আহিবা কোৱেশ্চন আছে 7x + 3 = 6x - +9 এটো তোমালোকে হোমৱৰ্ক কৰিবা আমি নেক্সট ক্লাস ইয়াৰ ওপৰত ডিসকাস কৰিম